নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। এই বেংকত টকা আছে নেকি আপোনাৰ? এতিয়া আৰু টকা উলিয়াব নোৱাৰিব আপুনি, কিয়নো RBI বন্ধ কৰাই দিলে এই বেংকৰ সুবিধা। এই মুহূৰ্তৰ খবৰ আছে আমাৰ হাতত, আমি সবিশেষ খবৰ জনাম। এই বেংকত টকা আছে নেকি আপোনাৰ? এতিয়া আৰু টকা উলিয়াব নোৱাৰিব, RBI বন্ধ কৰি দিছে এই বেংকৰ সুবিধা। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এটা চৰকাৰী বেংকত বহু ক্ষেত্ৰত প্ৰতিবন্ধ লগাই দিলে, যাৰ ফলত এতিয়া সেই বেংকত একাউণ্ট থাকিলেও টকা থাকিলেও বহু ইমাৰ্জেঞ্চি হ'লেও টকা উলিয়াব নোৱাৰিব আপুনি। গ্ৰাহকসকলে এতিয়া অহা 6 মাহ পৰ্যন্ত টকা উলিয়াব নোৱাৰিব। এই বেংকৰ পৰা 6 মাহলৈ বেংকৰ সকলো লেনদেনৰ ক্ষেত্ৰত প্ৰতিবন্ধ লগাই দিছে RBIয়ে। অৱশ্যে এই ক্ষেত্ৰত অসমৰ ৰাইজে ভয় খাব লগা একো নাই, কিয়নো এই বেংক মহাৰাষ্ট্ৰৰ ৰাজ্য চৰকাৰৰ। মহাৰাষ্ট্ৰৰ হিৰোপুৰ মাৰ্চেণ্ট কোঅপাৰেটিভ বেংকক এই প্ৰতিবন্ধ লগাইছে। অৱশ্যে RBIয়ে এনেদৰে প্ৰতিবন্ধ লগোৱা এই প্ৰথম বেংক নহয়। ইয়াৰ পূৰ্বে PMC বেংক আৰু য়েছ বেংকৰ ক্ষেত্ৰত এনেদৰে প্ৰতিবন্ধ লগাইছিল আৰু বেংকৰ বিত্তীয় পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখি এনেদৰে প্ৰতিবন্ধ লগাই টকাৰ লেনদেন সম্পূৰ্ণ বন্ধ কৰি থয় কেইবা মাহৰ বাবে। এই ক্ষেত্ৰত গ্ৰাহকে কি কৰিব পাৰিব সেই বিধানো দিয়া আছে আৰু RBIৰ ফালৰ পৰা সেই সম্বন্ধে গ্ৰাহকে নিজ জমা ধন সম্পৰ্কে বেংক কৰ্তৃপক্ষৰ সৈতে কথা পাতিব পাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। গৌৰৱ গগৈ অখিল গগৈয়ে নামাজ পঢ়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। নামাজ পঢ়াৰ নিয়ম ভালদৰে জানে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে ক'ত শিকিছে নামাজ পঢ়াৰ নিয়ম? ৰাম মন্দিৰ উদ্বোধনৰ দিনা ক'ত আছিল গৌৰৱ গগৈ আৰু অখিল গগৈ? অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিনা ক'ত গৈছিল অখিল গৌৰৱৰ আধ্যাত্মিকতা? সিদিনা নগাঁৱৰ ৰাস্তাত প্ৰতিবাদ কৰি আছিল গৌৰৱ গগৈয়ে। আৰু ঈদৰ প্ৰতি যি সন্মান, ৰাম মন্দিৰৰ প্ৰতিও সেই সন্মানেই থকা উচিত বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুছলমানৰ সমস্যা তুষ্টিকৰণেৰে সম্ভৱ নহয়। পঢ়া শুনা চৰকাৰী চাকৰিৰে আগুৱাব লাগিব মুছলমানসকল, আৰু গৌৰৱ গগৈয়ে মহাপাপ কৰিছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুলক তেল মাৰিবলৈ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা আন্দোলন কৰিছে গৌৰৱ গগৈয়ে, আৰু ভূপেন বৰাই শ্ৰীকৃষ্ণলৈ মন্তব্য কৰোঁতে ক'ত আছিল গৌৰৱ গগৈ? আৰু এইবিলাক কথাই হিন্দুসকলক কষ্ট দিয়ে। গৌৰৱ গগৈ হিন্দু সমাজক উপলুংঘা নকৰিবলৈ সকিয়নি মুখ্যমন্ত্ৰীগৰাকীৰ। গৌৰৱ গগৈ অখিল গগৈয়ে নামাজ পঢ়াক লৈ এইবাৰ প্ৰতিক্ৰিয়া কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মানুহটো বাদেই বাংলাদেশৰ এটা চৰাইও সোমাব নোৱাৰে অসমত। প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকালৈকে সোমাব নোৱাৰে বাংলাদেশী। মোদী হিমন্ত বিশ্ব শৰ্মা থকালৈকে বাংলাদেশৰ এটা চৰাইও সোমাব নোৱাৰে অসমত। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কা বলবৎ হোৱাৰ পিছত এজনো বাংলাদেশী অহা নাই অসমলৈ। নিৰ্বাচনৰ পিছত অসমৰ জনতাক উত্তৰ দিব লাগিব লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে। মিছা কথা কৈ কিয় 5জনকৈ ল'ৰাক মৃত্যুমুখত পেলাই দিছিল? আৰু নিৰ্বাচনী সভাৰ পৰাই লুৰিণজ্যোতি অখিল গগৈক সকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ। 2 কোটি বাংলাদেশী অসমলৈ আহিব বুলি কৈছিল লুৰিণজ্যোতি আৰু অখিল গগৈয়ে। মানুহটো বাদেই বাংলাদেশ